আজি অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ এক বিশেষ বাতৰি মাজেৰে আমি আৰম্ভ কৰিছো আজিৰ প্ৰাইভেট নাইট। লোকসভা আয়োগৰ প্ৰশ্নকাকত ফাদিলক লৈ আজিও অগ্নিগৰ্ভা হৈ আছে সমগ্ৰ ইটানগৰ। কালি ইটানগৰত ভয়াবহ প্ৰতিবাদ সাব্যস্ত হোৱাৰ পাছত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চৰকাৰে 140 ধাৰা জাৰি কৰাৰ লগতে কৰ্তন কৰিছে ইণ্টাৰনেট সেৱা। প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ তদন্তৰ দায়িত্ব CBIক দিয়াৰ কথাও ঘোষণা কৰিছে অৰুণাচল প্ৰদেশ চৰকাৰে। ইয়াৰ পাছতো ক্ষান্ত হোৱা নাই ক্ষুব্ধ প্ৰতিবাদকাৰীসকল। সকলো দাবী মানি নোলোৱা পৰ্যন্ত বন্ধৰ কাৰ্যসূচী অব্যাহত ৰখাৰ হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰীসকলে। আজিও ইটানগৰত নিৰাপত্তা বাহিনী আৰু প্ৰতিবাদকাৰীৰ মাজত সূত্ৰপাত হৈছে কেইবাটাও সংঘৰ্ষৰ। আৰক্ষী লাঠিচালনাত আহত হৈছে অৰ্ধশতাধিক ব্যক্তি। প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰাৰ লগতে শূন্যলৈ গুলীচালনাও কৰিবলৈ বাধ্য হৈছে। আৰক্ষীৰ আক্ৰমণত আহত কেইবাজন লোকক ইতিমধ্যে ইটানগৰৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কেইবাজনকো প্ৰেৰণ কৰা হৈছে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ। উল্লেখযোগ্য যে প্ৰায় দুমাহ ধৰি অৰুণাচল প্ৰদেশত অব্যাহত আছে লোকসেৱা আয়োগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। সহকাৰী অভিযন্তা পদৰ বাবে অৰুণাচল প্ৰদেশ লোকসেৱা আয়োগে অনুষ্ঠিত কৰিছিল পৰীক্ষা। সহকাৰী অভিযন্তা পদৰ বাবে বিগত বৰ্ষৰ 26 আৰু 27 আগষ্টত অনুষ্ঠিত হৈছিল পৰীক্ষা। কিন্তু লক্ষণীয়ভাৱে পৰীক্ষাৰ পূৰ্বেই ফাদিল হৈছিল প্ৰশ্নকাকত। প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাক লৈ একাংশ পৰীক্ষাৰ্থীৰ মাজত সৃষ্টি হৈছিল চৰম অসন্তুষ্টি। ইয়াৰ পাছতেই ৰাজ্যজুৰি আৰম্ভ হৈছিল বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ। উল্লেখযোগ্য যে প্ৰতিবাদৰ পাছতে লোকসেৱা আয়োগৰ নতুন অধ্যক্ষৰ নিযুক্তি স্থগিত ৰখাৰ কথা সিদ্ধান্ত লৈছিল অৰুণাচল চৰকাৰে। যোৱাকালি লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ আৰু সদস্যক নিযুক্তি দিয়াৰ কথা আছিল অৰুণাচল প্ৰদেশ চৰকাৰে। কিন্তু লোকসেৱা আয়োগৰ নৱনিযুক্ত অধ্যক্ষৰ নিযুক্তি প্ৰদানত বাধা আৰোপ কৰিছিল প্ৰতিবাদকাৰীসকলে। আৰু তাৰ পিছতেই সৃষ্টি হ'ল অৰুণাচল প্ৰদেশৰ ইটানগৰত এক বিশেষ পৰিস্থিতি। যি বিশেষ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বৰ্তমানেও ইটানগৰত সৃষ্টি হৈ আছে তীব্ৰ উত্তেজনা। আহক চাওঁ আজি কেনেকুৱা ধৰণৰ পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ ইটানগৰত। बाप रे लात भी मारता है। किसको लगा? गाड़ी में काम किया। अरे वो आमोस है। Iya, acur dia, acur dia, dia apa itu? तो क्या मजा लगता है? गाड़ी में काम किया। अरे वो आमोस है। Iya, acur dia, dia apa itu? गाड़ी में काम किया। अरे वो आमोस है। बाप रे लात भी मारता है। কি আপোনালোকে টেলিভিছনৰ পৰা দেখিবলৈ পাইছে অগ্নিগৰ্ভা ইটানগৰৰ খেউতীয়া কিছু ভিজুৱেল। লোকসেৱা আয়োগৰ প্ৰশ্নকাকত ফাদিলক লৈ এনেদৰেই
কালিৰে পৰা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে সমগ্ৰ ইটানগৰত আৰু যাৰ বাবে 144 ধাৰা জাৰি কৰিবলৈ বাধ্য হৈছে অৰুণাচল প্ৰদেশ চৰকাৰ লোকসভা আয়োগৰ প্ৰশ্নকাকত ফাদিলক লৈ সৃষ্টি হোৱা অচল অৱস্থাই হলঠেকত পেলাইছে অৰুণাচল প্ৰদেশ চৰকাৰক আজি প্ৰতিবাদকাৰী দল সংগঠনৰ বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী পেমা খাণ্ডু প্ৰতিবাদকাৰী হৈ বৈঠকত অংশগ্ৰহণ কৰে পেন অৰুণাচল জইণ্ট ষ্টেৰিং কমিটিৰ সদস্যই সংগঠনটোৰ 13 দফীয়া দাবী মানি লোৱাৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে আৰক্ষীয়ে আটক কৰা প্ৰতিবাদকাৰীক বিনা চৰ্তে মুক্তি কৰি দিবলৈ নিৰ্দেশ দিয়া হৈছে প্ৰতিবাদকাৰীৰ দাবী অনুসৰি সমগ্ৰ দুৰ্নীতি সন্দৰ্ভত উচ্চস্তৰীয় তদন্তৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ইয়াৰ লগে লগে আগন্তুক সময়ত প্ৰতিবাদ হামকাটাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে এক প্ৰকাৰ ইয়াৰ প্ৰতিবাদকাৰীৰ নৈতিক জয় হিচাপে চিহ্নিত হৈছে ইয়াৰ পিছত অৰুণাচল প্ৰদেশৰ ইটানগৰৰ পৰিৱেশ পৰিস্থিতি কোন দিশে গতি কৰে সেয়া আটাইতকৈ বেছি লক্ষণীয় বিষয় হিচাপে চিহ্নিত হ'ব